পবিত্ৰ মাৰ্ঘেৰিটা আৰু মই দিল্লী যাম। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীত আহি পোৱাৰ লগে লগে আমি শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিম আৰু তাৰ পিছত তেখেতক আমি অসমলৈ লৈ অহাৰ ব্যৱস্থা কৰিম। ইণ্ডিয়ান টাইম মতে নিশা 12 বজাত দিল্লীত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ উভতি অহাৰ সম্ভাৱনা আছে। আৰু তাতেতো এয়াৰপৰ্টৰ ভিতৰত শ্ৰদ্ধাঞ্জলি নাথাকিব, কিন্তু মই হয়তো তালৈকে গৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিম আৰু আমাৰ 2-এজন তাৰ বিষয়া যোন যাব পাৰে। এয়াৰপৰ্টৰ ভিতৰতো ছিকিউৰিটি থাকে, কিন্তু মই আবেদন কৰিছোঁ অলৰেডি যে মোক আৰু পবিত্ৰ মাৰ্ঘেৰিটাক যাতে যাব অনুমতি দিয়ে। আমি ছিংগাপুৰৰ উচ্চ আয়ুক্তৰ লগতো মই কথা পাতিছোঁ। তেওঁ মোক কথা দিছে যে ছিংগাপুৰ চৰকাৰে সম্পূৰ্ণ এটা নিৰপেক্ষ তদন্ত কৰিব আৰু অসম চৰকাৰক জনাব। CIDত অসমৰ বিভিন্ন স্থানত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে, কিন্তু আটাইকেইখন থানাতে পঞ্জীভুক্ত বা FIR দিয়াত কৰি গোটেইখিনি FIR আমি CIDলৈকে ট্ৰেন্সফাৰ কৰিছোঁ আৰু CIDয়ে ইতিমধ্যে তেওঁলোকৰ ওপৰত গোচৰ এটা ৰেজিষ্টাৰ কৰিছে। মোৰ লগত ডিটেইলছটো আছে, মই কৈ দিছোঁ। CID PS কেছ নম্বৰ 18/2025 আণ্ডাৰ ছেকশ্যন 63(2), 105, 106(1) অফ ভাৰতীয় ন্যায় সংহিতা। এই কেছটো ইতিমধ্যে CIDয়ে ৰেজিষ্টাৰ কৰিছে।